হেল্ল' এভৰিৱান, আজি আছোঁ আমি খামৰেংগাত। আৰু খামৰেংগাত বহুত দিনৰ পৰা আহোঁ বুলিয়ে ভাবি আছিলোঁ। ইয়াত আহি ভালে লাগিছে। তো খামৰেংগা বিল বহুত ধুনীয়া হয়, এইটো একদম পানী ক্লিয়াৰ, ক্ৰিষ্টেল ক্লিয়াৰ হৈ আছে। আৰু গুৱাহাটীৰ পৰা একদম ওচৰতো হয়, আৰু লগতে মানে যিয়ে প্ৰকৃতিৰ ওচৰত থাকি বহুত ভাল পায় তেওঁলোকেতো খুব এনজয় কৰিব। তো আজি আহিলোঁ। বতৰটো অলপ ডাৱৰীয়া হৈ আছে, কিন্তু বহুত ধুনীয়া লাগি আছে। তো বিশেষ ইয়াতে আপোনালোকে বেলেগ একো নাপাব, কিন্তু প্ৰকৃতি নিজৰ এটা বিশেষত্ব থাকেই। তো সেইটো মোৰ চবতছে বেছি ভাল লাগে। আৰু সকলো জেগাতে মানে বেলেগ বেলেগ এটা নেচাৰৰ বিউটিটো বেলেগ বেলেগ হৈ আহে। তো ইয়াত আপোনালোকে চবেই দেখা পাব। তো এতিয়া বাৰিষা নহয় কাৰণে পানী কম আছে, ঘাঁহ বেছি আছে। কিন্তু সিফালে ব'টিং এৰিয়া, আৰু ইফালেদি এণ্ট্ৰেঞ্চটো হয়। গতিকে আপোনালোকে নেচাৰটো দেখাই পায়, ইমান ধুনীয়া হয়, বহুত ধুনীয়া। তো মোৰ পিছফালেও দেখিছে। তো এতিয়া শুকান বতৰ, ফাগুনৰ মাহ, তো অলপ অলপ শুকান হ'বই, কিন্তু বহুত ধুনীয়া হয়, বহুত ধুনীয়া হয়। আৰু মইতো খুব এনজয় কৰি আছোঁ। ইয়াতে চৰাইৰ মাত, দিনটো বেলেগ, আনদিনাটো দিনটো গাড়ীৰ পেপে পোবিলাক শুনি শুনি এতিয়াতো মানে বহুতে মানে এনেকুৱা লাগিছে কিবা মই বেলেগ জেগাত আছোঁ নেকি। মানে নামো দিবানে? ভালে লাগি আছে গোটেইখিনি।